নমস্কাৰ, এয়া হ'ল দ্য মৰ্নিং শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। প্ৰথমটো খবৰ কাবুলত পুনৰ ৰকেট আক্ৰমণৰ। আজি পুৱা কাবুল চহৰত কেইবাটাও ৰকেটেৰে আক্ৰমণ কৰা হয়। তুলো নিউজৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। খৈৰখানা এলেকাৰ পৰা কাবুল বিমানবন্দৰলৈ লক্ষ্য কৰি আক্ৰমণ সংঘটিত হয়। দেওবাৰে সন্ধিয়াও কাবুলত হৈছিল ৰকেট আক্ৰমণ। বিক্ষিপ্ত হিংসা ঘটনাসমূহ বৃদ্ধি পাব ধৰিছে এতিয়া কাবুলত। বিশেষকৈ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত ধাৰাবাহিক গতিত এটাৰ পাছত আন এটা এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে আক্ৰমণ আৰু প্ৰতি আক্ৰমণৰ। এইবাৰ আমি আপোনালোকক জনাইছোঁ ধাৰাবাহিকভাৱে অশান্ত হৈ থকা কাবুলত পুনৰ ৰকেট আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আজি পুৱা কাবুল চহৰত কেইবাটাও ৰকেটেৰে আক্ৰমণ কৰা হয়। তুলো নিউজৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। খৈৰখানা এলেকাৰ পৰা কাবুল বিমানবন্দৰলৈ লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হয়। দেওবাৰে সন্ধিয়াও কাবুলত হৈছিল ৰকেট আক্ৰমণ। কাজিৰঙাৰ পিছত এইবাৰ ভদিয়া বানৰ কবলত পৰিছে এশিঙীয়া গড়ৰ বাসস্থান পবিতৰা অভয়াৰণ্য। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ লগতে নৈ উপনৈসমূহৰ জলপৃষ্ঠ। বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিশ্ববিখ্যাত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল। বানৰ ফলত অভয়াৰণ্যখনৰ বন্যপ্ৰাণীসমূহে ঢাপলি মেলিছে নিৰাপদ ঠাইলৈ। আনহাতে অভয়াৰণ্যখনত থকা জীৱ জন্তুসমূহৰ বাবে পৰ্যাপ্ত পৰিমাণে খাদ্য মজুত আছে যদিও আগন্তুক 2 দিনত বানৰ প্ৰকোপ বৃদ্ধি পালে পবিতৰা অভয়াৰণ্যৰ জীৱ জন্তুৰ খাদ্যৰ নাটনিয়ে দেখা দিব বুলি আশংকা কৰিছে পবিতৰা অভয়াৰণ্যৰ বন বিষয়া নয়নজ্যোতি দাসে। উল্লেখযোগ্য যে পবিতৰা অভয়াৰণ্য হৈছে বিশ্বৰ আটাইতকৈ গড়ৰ ঘন বসতিস্থল, য'ত সীমিত মাটিকালিত সৰ্বাধিক সংখ্যক গড় পোৱা যায়। আমাৰ 800 মিটাৰৰ হাইলেণ্ড DRDA ফালৰ পৰা কৰা গৈছে আৰু এইটো এটা পবিতৰা নতুন সংযোজন। অলৰেডি আমাৰ এক্সিষ্টিং হাইলেণ্ড 3টা আছে, গতিকে এইটো হোৱাৰ ফলত আমাৰ যিটো টুপলুং আৰু যিটো আমাৰ কদমতলি হাইলেণ্ড হৈছে তাৰ ফলত আমাৰ জীৱ জন্তুখিনি এইবাৰ নিৰাপদ আশ্ৰয়স্থান যোৱা বছৰ বা তাৰ আগৰ বছৰতকৈ এইবাৰ ভালে হিচাপে পাব। এতিয়ালৈ বৰষুণটো যদিও হৈছে, পানী যদিও বাঢ়িছে, এইটো ফ্লেছ ফ্লাড হিচাপত বাঢ়িছে, কিন্তু নৰ্মেলি এতিয়াও ঘাঁহৰ ইমান টানাটানি হোৱা নাই, স্কাৰচিটি হোৱা নাই। যদিহে আমাৰ ভৱিষ্যতে আৰু এইকেইদিনত যদি বৰষুণ বেছি হয় তেতিয়াহ'লে হয়তো আমাৰ বন্যপ্ৰাণীৰ কাৰণে ঘাঁহৰ অলপ প্ৰব্লেম হ'ব পাৰে, কিন্তু এতিয়ালৈ পৰ্যাপ্ত পৰিমাণৰ ঘাঁহ মজুত আছে। টকিঅ' পেৰা অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। অৱনী লেখাৰাই শ্বুটিঙত জয় কৰিছে স্বৰ্ণ পদক। 10 মিটাৰ এয়াৰ ৰাইফলছত স্বৰ্ণ পদক জয় কৰিছে। ডিছকাছ থ্ৰ'ত ৰূপৰ পদক জয় কৰিলে যোগেশ কাঠনিয়াই। ইয়াকে ধৰি ভাৰতে টকিঅ' পেৰা অলিম্পিকত 5টা পদক জয় কৰিবলৈ সক্ষম হৈছে। টকিঅ' পেৰা অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ খবৰ আমি জনাইছোঁ। অৱনী লেখাৰাই শ্বুটিঙত জয় কৰিছে স্বৰ্ণ পদক। 10 মিটাৰ এয়াৰ ৰাইফলছত স্বৰ্ণ পদক জয়লাভ কৰিছে তেওঁ। প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এটা দুখবৰ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ হৈছে 3টাকৈ বন ঘৰচীয়া ঘোঁৰাৰ মৃতদেহ। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হোৱা বানপানীৰ ফলত বাঢ়নী পানীত উটি গৈছিল এই ঘোঁৰাকেইটা। উল্লেখযোগ্য যে শেহতীয়াকৈ ডিব্ৰু নৈৰ বানত পৰিছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যানখন। বাঢ়নী পানীত উটি গৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু জীৱ জন্তু। সোমবাৰে বাঢ়নী পানীয়ে উটুৱাই নিয়া 2টা বন ঘৰচীয়া ঘোঁৰা উদ্ধাৰ কৰে আৰ্নে নামৰ ঠাইডোখৰৰ পৰা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আৰ্নে দাৰিয়া চাপৰিত বানত আবদ্ধ হৈ মৃত্যুৰ ক্ষণ গণিছে কেইবাটাও ঘোঁৰাই। ইতিমধ্যে 2টা বনৰীয়া ঘোঁৰা চিহপবা ৰাইনো ৰেইন ফৰেষ্ট নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো ঘোঁৰা বৰ্তমানেও বানৰ কবলত পৰিছে বুলি জানিব পৰা গৈছে। বিশ্ব প্ৰসিদ্ধ বন ঘৰচীয়া ঘোঁৰাৰ মৃত্যুৰ সংবাদে প্ৰকৃতিপ্ৰেমীসকলক ব্যথিত কৰি তুলিছে। উল্লেখযোগ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই তেতিয়াৰ ব্ৰিটিছ বাহিনীয়ে এৰি থৈ গৈছিল এই ঘোঁৰাসমূহ। তেতিয়াৰ পৰাই ই বন ঘৰচীয়া ঘোঁৰা হিচাপে পৰিচিত হৈ আহিছে। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানতেই পৃথিৱীৰ ভিতৰত বন ঘৰচীয়া ঘোঁৰা পোৱা যায়। আমাৰ সাংবাদিক উপাসনা গোস্বামী আছে ফোনলাইনত। উপাসনা, আজি পুৱাৰ বাতৰিটো আপুনি এই সন্দৰ্ভত সবিশেষ তথ্য জনাইছিলে। যিহেতু 3টাকৈ বন ঘৰচীয়া ঘোঁৰাৰ মৃত্যু হৈছে আৰু আন 2টা সংকটজনক অৱস্থাত আছে, কেনেধৰণে চিকিৎসা চলিছে?
হয় প্ৰাঞ্জল, নিশ্চয়কৈ অতি দুখ লগা খবৰ সমগ্ৰ বিশ্বৰ কাৰণে। যদি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান, য'ত পৰ্যটক প্ৰতিবাৰে আহে, আজি এই বন ঘৰচীয়া ঘোঁৰা তাৰ লগতে বিভিন্ন যি জীৱ-জন্তু তাত আছে সকলো পৰিদৰ্শন কৰিবলৈ আহে। কিন্তু এই মুহূৰ্তত দেখা গৈছে প্ৰায় 3টাকৈ ঘোঁৰা ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু 2টাকৈ ঘোঁৰা যদিও স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে আৰু তেওঁলোকক এতিয়া বৰ্তমান জোনাই ৰেইন ফৰেষ্টত লৈ যোৱা হৈছে। কিন্তু তেওঁলোকৰ চিকিৎসা বৰ্তমান উন্নত চিকিৎসা বুলি কৰিছে, চলি আছে প্ৰাঞ্জল, চেষ্টা কৰি আছে, তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। কিয়নো এই 2টা ঘোঁৰাক যিহেতু আমাৰ কাৰণে যিটো সম্পদ, প্ৰাকৃতিক সম্পদ বুলি ক'ব লাগিব, আৰু ঘোঁৰাক বচাবৰ কাৰণে চেষ্টা চলাই আছে। যিহেতু আমি ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলো আৰু জিলা প্ৰশাসনে আমাক জানিবলৈ দিছে যে কেৱল এই 2টা ঘোঁৰাই নহয়, যদি তেওঁলোকে চিকিৎসা বৰ্তমান জোনাইত চলি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে তেওঁলোকে যদি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেৱল 5টা ঘোঁৰাই নহয় আৰু ঘোঁৰা তাত আছে, তাৰ লগতে আৰু যিটো জীৱকুল তাত আছে, সকলোৰ বাবে তেওঁলোকে আজি চেষ্টা চলাইছে যে SDRFৰ টিম তেওঁলোকে ইয়াত চাই আছে। তথাপিও দিশ তেওঁলোকে তদাৰক কৰিছে যে কেনেদৰে জীৱ-জন্তু বাকী কি আছে তাত কেনেকে বচাব পাৰি তাই চেষ্টা চলাইছে। কিন্তু আজি প্ৰায় 5 দিনৰ পৰা নেৰা নেপেৰা বৰষুণৰ ফলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বানপানীৰ কবলত এই মুহূৰ্তত, আৰু তাৰ লগতে প্ৰায় 6খনকৈ গাঁও। তাৰ বাবে আজি প্ৰশাসনে তৎপৰ হৈছে এই মুহূৰ্তত, যিহেতু 2টাকৈ ঘোঁৰা ইতিমধ্যে কাইলৈ যদি 3টাকৈ ঘোঁৰা মৃত্যুমুখত পৰিবলগীয়া হৈছে। তাৰ বাবে আজি সকলোকে চিন্তনীয় কৰি তুলিছে এই বিষয়টো। আৰু যিটো প্ৰতিটো প্ৰকৃতিপ্ৰেমী ইতিমধ্যে আমাক জানিবলৈ দিছে যে সকলোৱে দুখ প্ৰকাশ কৰিছে এইটো সময়ছোৱাত, যিটো প্ৰতিবাৰে বানপানী আহে আৰু সকলোৱে জানে যে ডিব্ৰু-চৈখোৱা বানপানী আহিলে সদায় ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত থাকে। কিন্তু এইখন যিটো নতুন যে চৰকাৰ আহিছে তেওঁলোকে বহুতো চিন্তা চৰ্চা চলাইছিলে ইমান দিনে যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কেনেদৰে উন্নত কৰিব পাৰি বা কেনেদৰে সংৰক্ষণ কৰিব পাৰি। কিন্তু দেখা গৈছে যে আজি প্ৰায় এই ঘোঁৰা 2টাৰ মৃত্যু আজি সকলোকে আজি মৰ্মাহত কৰি তুলিছে। কিয়নো দেখা গৈছে যে এই মুহূৰ্তত যিটো তেওঁলোকে প্ৰতিবাৰে যিহেতু বানপানী আহে, পূৰ্বৰ পৰা তেওঁলোকে এটা চিন্তা চৰ্চা চলাব লাগিছিলে, কিন্তু বানপানীৰ মুহূৰ্ততহে সকলোৱে গা লৰে আৰু জিলা প্ৰশাসনে হওক বা চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আজি খোজ খবৰ কৰিছে। কিন্তু ইমান দিনে তেওঁলোকে যদি আজি এই দিশটো যদি তদাৰক কৰাহেঁতেন প্ৰাঞ্জল, তেনেহলে হয়তো সেই ঘোঁৰা 3টাৰ মৃত্যু ইমান আজি মৃত্যুমুখত পৰিবলগীয়া নহল হয়। কিন্তু তথাপিও স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁলোকে আজি এই ঘোঁৰা 3টাক প্ৰত্যক্ষ কৰি যে তেওঁলোকৰ বন সংৰক্ষণৰ কাৰ্যালয়লৈ তেওঁলোকে খবৰ দিছে, তাত তৎপৰতাত আজি আৰু প্ৰায় 2টাকৈ ঘোঁৰাই এনেদৰে তেওঁলোকৰ প্ৰাণ বচোৱা হ'ল, যিহেতু তাত তেওঁলোকে মৃত্যুৰ লগত যুঁজি আছিলে। কিন্তু আৰু যে তাত জীৱ-জন্তু আছে সেয়া নিশ্চিত, আৰু সেই জীৱ-জন্তুসকলক উদ্ধাৰ কৰিবৰ বাবে এতিয়া বৰ্তমান তেওঁলোকে নিজে নিজে যদি নিৰাপদ স্থান বিচাৰি তেওঁলোকে ওখ স্থানলৈ স্থানান্তৰ কৰিছে। কিন্তু তথাপিও তেওঁলোকৰ যাতে আৰু যাতে ক্ষতি নহয় তাৰে এক চিন্তা চৰ্চা বৰ্তমান চলোৱা হৈছে। কিন্তু তাৰ কথা হৈছে ইয়াত আগৰ পৰাই যদি তেওঁলোকে যদি তৎপৰতা কৰি হয়, চৰকাৰে নিজে যদি তদাৰক কৰি হয়, তেনেহলে হয়তো আজি এই ঘটনা সংঘটিত নহয়। সেয়া এতিয়া বৰ্তমান জানিবলৈ পাইছো। প্ৰাঞ্জল, ধন্যবাদ উপাসনা এইখিনি তথ্যৰ বাবে। বিগত 6 দিন ধৰি সোৱণশিৰিৰ বানৰ কবলত পৰিছে লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল। লখিমপুৰ জিলাৰ ঐতিহাসিক ঘোনাখুটিৰ 15খনকৈ গাঁও বানত প্লাবিত হৈছে। বিশেষকৈ সোৱণশিৰিৰ দাঁতিকাষৰীয়া কলিয়নী, বামুণীজান, বালিভেটা, উৰিয়ামতলা, নাহৰণিৰ লগতে প্ৰায় 15খন গাঁৱৰ 5 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে সোৱণশিৰিৰ বানত। বানপানীৰ ফলত বুৰাই পেলাইছে খেতিপথাৰকে ধৰি ঘৰবাৰী। ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ। সমান্তৰালভাৱে বন্যাৰ্তৰ মাজত খাদ্য সংকটেও দেখা দিছে। ইফালে ঘোনাখুটিৰ লগত যাতায়াত বন্ধ হৈ পৰাত বহু লোক আবদ্ধ হৈ পৰিছে বানপানীত। ঘোনাখুটি অঞ্চল এক জলমগ্ন পৰিৱেশ। ইয়াত মানুহে ইটো ঠাইৰ পৰা ইটো ঠাইলৈ অহা যোৱা কৰিব পৰা নাই। গোটেই অঞ্চলজোৰা ৰাস্তা পথ যাতায়াত সকলো স্তব্ধ হৈ গৈছে আজি এই বান পৰিস্থিতিৰ কাৰণে। আজি আমাৰ টাকাম মেচিন পৌৰিণ কেবাঙৰ লখিমপুৰ জিলা সমিতি আৰু ঘোনাখুটি আঞ্চলিক সমিতিয়ে মানুহক যি পাৰে সহায় আগবঢ়াই আছে। তেওঁলোকে চাউল, দালি, আলু তেনেকৈ বানপীড়িতসকলক মানুহবিলাকক সহায় কৰি আছে। কিন্তু এইটোৱে যথেষ্ট নহয়। এই মানুহবিলাকে আজি অন্ন, বস্ত্ৰ, বাসস্থান ইত্যাদি ইত্যাদিৰ কাৰণে তেওঁলোকে যুঁজ দিবলগীয়া হৈছে। তেওঁলোকে এখন নতুন জীৱন যুদ্ধ কৰিবলগীয়া হৈছে। আৰু বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ। সোনকালে উভতি আহিম। বিৰতিৰ পাছতে এক ব্ৰেকিং নিউজ। হাইলাকান্দিত নিশা জব্দ 8 টন বাৰ্মিজ চুপাৰী। নিশা 2 ঠাইত অভিযান চলাই জব্দ কৰিলে বাৰ্মিজ চুপাৰীখিনি। জব্দ কৰা চুপাৰীখিনিৰ দাম প্ৰায় 40 লাখ টকা। বাৰ্মিজ চুপাৰী সৰবৰাহ কৰা 12জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নিশা কাৰিচেৰা আৰক্ষীয়ে কুকিচেৰা এলেকাত ধলেশ্বৰী নৈত নাৱেৰে আনি থকা অৱস্থাত জব্দ কৰে 36 মোনা বাৰ্মিজ চুপাৰী। লগতে গ্ৰেপ্তাৰ কৰে 3 নাৱৰীয়াক। আনহাতে কাঠলতলী এলেকাৰ পৰা জব্দ হয় আন 64 মোনা বাৰ্মিজ চুপাৰী। কাটলিচেৰা আৰক্ষীৰ অভিযানত আৰক্ষীয়ে জব্দ কৰে চুপাৰী কঢ়িওৱা 4খন নাও। লগতে গ্ৰেপ্তাৰ কৰে আন 9 গৰাকী নাৱৰীয়াক।
এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ৰাহুল চক্ৰৱৰ্তীয়ে। ৰাহুল, বিস্তৃত খবৰ জানিব বিচাৰিছো। হয় প্ৰাঞ্জল, অসম মিজোৰাম সীমান্ত সমস্যাৰ পিছৰ পৰা মানে মিজোৰাম হৈ অসমৰ যি আকৌ বিভিন্ন পথ আছে, এই পথেৰে যি সমস্ত কলা ব্যৱসায় আছিল এই সমস্ত প্ৰায় বন্ধ হৈ পৰিছে। যাৰ বাবে এতিয়া বিকল্প পথ অৱলম্বন কৰিছে এই চোৰাং ব্যৱসায়ীসকলে। তেওঁলোকে এতিয়া নাৱেৰে নদীপথে যিসকল অবৈধ বস্তু আছে সেইসকল কাঢ়ি অনা আৰম্ভ কৰিছে, কিন্তু হাইলাকান্দি আৰক্ষীয়ে তেওঁলোকৰ এই প্ৰকল্প নষ্ট কৰি দিয়ে। যোৱা নিশা দুটা অভিযান চলে হাইলাকান্দি জিলাৰ দুটা ভিন্ন ঠাইত, আৰু এই কালিচৰা আৰক্ষী চকীৰ অধীনৰ ধৰেশ্বৰী নৈৰ পৰা 36 মোনা বাৰ্মিজ চুপাৰী জব্দ কৰে আৰু কাঠলিচৰাৰ পৰা আন 64 মোনা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। মুঠ 100 মোনাত 8 টন বাৰ্মিজ চুপাৰী মজুত আছিল, যাৰ বজাৰ মূল্য প্ৰায় 40 লাখ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। প্ৰাঞ্জল, ধন্যবাদ ৰাহুল চক্ৰৱৰ্তী এইখিনি তথ্যৰ বাবে। পথ নিৰ্মাণৰ দাবী তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনাৰ উত্তৰ বিশ্ৰামপুৰত ৰাইজে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। টঙনা গুটিবাৰীৰ পৰা উত্তৰ বিশ্ৰামপুৰ গাঁৱলৈ যোৱা পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে। মাৰ্ঘেৰিটা আৰু ডুমডুমা দুয়োটা সমষ্টিৰে অন্তৰ্গত প্ৰায় 500 পৰিয়ালে বাস কৰা গাঁওখনৰ প্ৰায় 2.5 কিলোমিটাৰ পথটো নিৰ্মাণৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ক্ষোভিত ৰাইজে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ বিৰুদ্ধে সৰব হৈ পৰে। পথটো অতি সোনকালে নিৰ্মাণ তথা মেৰামতি নকৰিলে ভৱিষ্যতে আৰু আন্দোলন কৰাৰ হুংকাৰ দিয়ে উত্তৰ বিশ্ৰামপুৰ গাঁওবাসী ৰাইজে। আমাৰ ৰাস্তা নোহোৱাৰ কাৰণে আমাৰ গাঁওবাসী ৰাইজলৈ বহুতখিনি প্ৰব্লেমৰ সমস্যাৰ সন্মুখীন হৈ পৰিছোঁ। কিবা এটা আমি ল'ৰাখিনি কৰিম বুলি, কিবা ব্যৱসায় কৰিম বুলি, স্কুল কলেজ যাবলৈ আমাৰ বহুত দিগদাৰ হৈ আছে। তাৰপিছত আমাৰ কি কয়, আমাৰ এইটো মাৰ্ঘেৰিটা সমষ্টি আমাৰ কৈলাশপুৰ পঞ্চায়তৰ 3 নং ৱাৰ্ড আমাৰ উত্তৰ বিশ্ৰাম গাঁওখনৰ ৰাস্তাটো মানে আপোনালোকে মানে চালে আৰু খোজকাঢ়িব নোৱাৰা অৱস্থা এনেকুৱা হৈ আছে। আসাম ৰাইফলছৰ নামত জালিয়াতি কৰি যোৰহাট আৰক্ষীৰ জালত পৰিছে দুটা প্ৰবঞ্চক। আসাম ৰাইফলছ লিখা গাড়ীত সেনাৰ পোছাক পৰিধান কৰি সামগ্ৰী সৰবৰাহ কৰি আহিছিল প্ৰবঞ্চককেইটাই। দেওবাৰে নিশা যোৰহাট আৰক্ষীয়ে আসাম ৰাইফলছ লিখা এখন বাহন জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। তথ্য অনুসৰি দুষ্ট চক্ৰটোৱে আসাম ৰাইফলছৰ নামত গাড়ী ভাড়াত লৈ সেনাবাহিনীৰ গাড়ীৰ দৰে ৰং কৰি বিভিন্ন সামগ্ৰী সৰবৰাহ কৰি আহিছিল আৰক্ষীৰ চকুত ধূলি দি। আনকি আসাম ৰাইফলছত ভুৱা নিযুক্তিও প্ৰদান কৰিছিল চক্ৰটোৱে। এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে লামডিঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে মূল নায়ক ৰূপম মজুমদাৰক। পেছাত ঠিকাদাৰ ৰূপম মজুমদাৰে নিজকে আসাম ৰাইফলছৰ বিষয়া হিচাপে পৰিচয় দি আহিছিল। আনহাতে নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধ্ৰুৱজ্যোতি শৰ্মা নামৰ আন এটা প্ৰবঞ্চকক। যোৰহাট আৰক্ষীয়ে ধৃত 2 প্ৰবঞ্চকক জেৰা চলাই আছে। গাড়ীখনৰ ৰংটো আসাম ৰাইফলছৰ নিচিনাই আছিলে আৰু মানুহকেইজনেও ইউনিফৰ্মতে আছিলে আসাম ৰাইফলছৰ। পৰৱৰ্তী সময়ত এইটো ওলাই গ'ল যে তেখেতসকল আসাম ৰাইফলছৰ মানুহ নহয়, চিভিলিয়ান মানুহ আছিলে তেখেতসকল। আমি যি দুজন মানুহ ইউনিফৰ্মত আছিলে সেইকেইজন মানুহ যেতিয়া আমি গম পালোঁ যে তেখেতসকল চিভিলিয়ান মানুহ, সেইকেইজনক আমি এৰেষ্ট কৰি ফৰৱাৰ্ড কৰিলোঁ। এজন মানুহৰ নাম বাৰে বাৰে আহি আছিলে আৰু তেখেতক আসাম ৰাইফলছৰ এজন হাবিলদাৰ বুলি পৰিচয় দিয়া হৈছিলে, ৰূপম মজুমদাৰ। সেই মানুহজনক আমি যোৱাকালি ৰাতি লামডিঙৰ পৰা আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু হোজাই ডিষ্ট্ৰিক্ট পুলিচে আমাক সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। আজি তেওঁক ইয়ালৈ লৈ অহা হৈছে যোৰহাটত আৰু এতিয়া আমাৰ অনুসন্ধান অব্যাহত আছে। কৰিমগঞ্জ জিলাত বাট পথৰ শোচনীয় অৱস্থা। কৰিমগঞ্জ চহৰৰ 10 কিলোমিটাৰ নিলগত বদৰপুৰ সমষ্টিৰ কালীগঞ্জ মৰ্জাদকান্দি সংযোগী পথটো যাতায়াতৰ অনুপযোগী হৈ পৰিছে। বিগত 3 বছৰ ধৰি পথটোৰ অৱস্থা অতি শোচনীয় হৈ আছে। পথটোৰে যাতায়াতৰ নামত জমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে। পথটো শীঘ্ৰে মেৰামতি অথবা পুনৰ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। বিধায়ক আব্দুল আজিজক বহুবাৰ আবেদন জনাইছিল যদিও আজিলৈকে গুৰুত্ব নিদিলে পথটো নিৰ্মাণৰ ক্ষেত্ৰত।
স্কুলে যাওয়া বাজারহাটে যাওয়ার সময় আমরা খুব অসুবিধা হয়। আমরা ওটাই চাই, আমরা রাস্তাঘাট, আমরা বাচ্চা কাচ্চা স্কুলে যেত, কলেজ যেত, আমরা বাজারহাট করতাম, বাইরে দিতাম, এগুলো আমরা ঠিক থাকতো, রাস্তাগুলো ঠিক আগেই। এতিয়া ত্ৰিপুৰাত ঘনীভূত হৈছে বিজেপিৰ সংকট। দল আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি 5জন বিধায়কৰ। সুদীপ ৰয় বৰ্মনৰ নেতৃত্বত ত্ৰিপুৰাত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ বিৰুদ্ধে 5জন বিধায়কে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাত খোপনি পুতিবলৈ চেষ্টা কৰাৰ সময়ত বিজেপিত দেখা দিয়া অসন্তুষ্টিয়ে কেন্দ্ৰীয় নেতৃত্বকো উদ্বিগ্ন কৰি তুলিছে। সুদীপ ৰয় বৰ্মনৰ নেতৃত্বত দেওবাৰে 5জন বিধায়ক বৈঠকত মিলিত হয়। তেওঁলোকে বিপ্লৱ দেৱ চৰকাৰৰ ভুল ত্ৰুটিসমূহ আলোচনা কৰাৰ লগতে শীঘ্ৰে সেইবোৰৰ শুধৰণি দাবী কৰে। সুদীপ ৰয় বৰ্মনৰ অভিযোগ, ত্ৰিপুৰা বিজেপিত বহু খামখেয়ালি চলি আছে। 5 বিধায়কৰ অভিযোগৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় দল এটা 6দিনীয়া ভ্ৰমণসূচীলৈ আজি উপস্থিত হ'ব ত্ৰিপুৰাত। সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিজেপিৰ উত্তৰ পূবৰ সাংগঠনিক সচিব অজয় জামুৱাল, ত্ৰিপুৰা বিজেপিৰ প্ৰভাৰী বিনোদ শংকৰ, ত্ৰিপুৰা আৰু অসমৰ বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আজি ত্ৰিপুৰালৈ ৰাওনা হ'ব। রাগ অভিমান বলবেই, রাগ যে পরিমাণ ক্ষোভ জন্মেছে প্রত্যেকের মনে সেটা বলবেই, এবং আমরা বলার জন্যই সুযোগ করে দিয়েছি। এগুলো তো যাদের শোনার কথা এরা শুনতে চাইছে না বলেই তো আজকে পুরনো কার্যকর্তা আমাদের এখানে দেখুন, এখানে প্রাক্তন দলের সভাপতি থেকে শুরু করে প্রত্যেকজন যারা কথা বলছেন সব পুরনো ভারতীয় জনতা পার্টির নেতৃত্ব। আমরা তো নতুন, এদের কথা শুনতে চাইছি না সরকার দল, তা আমরা শুনবো, শুনে এটার একটা সামারাইজ করে সরকার এবং দলের কাছে আমরা উপস্থাপন করব, যাতে করে সংশোধন আনা যায় দল এবং সরকারের। অধিক জনাব আমাৰ সাংবাদিক কাজল কৈৰিয়ে। काजल, बड़ी खबर, गरम है अभी त्रिपुरा का राजनीति। जी ऐसा ही तो यहाँ का सिचुएशन चल रहा है। अभी बीजेपी प्रदेश कार्यालय जो है हेड ऑफिस, वहाँ पे 10:30 से 11:30 तक एक सांगठनिक बड़ा उन लोगों का मीटिंग चलने वाला है, जहाँ पे मीडिया अलाउ नहीं है। वो लोग मीटिंग चलेगा, उसके बाद सारा त्रिपुरा में बहुत सी जगह में मीटिंग होगा। उन लोगों का एक 6 दिन का ये सर्कुलेशन निकला है, कहाँ कहाँ पे कितना मीटिंग्स होगा। और त्रिपुरा में अभी बाहर से, दिल्ली से, आसाम से बहुत सारे लीडर्स पहुंचे हुए हैं। माना ऐसा सुनाई में आ रहा है कि कुछ नया मिनिस्ट्री भी यहाँ पे होने वाला है। जी मतलब आज के दिन बहुत बड़ा खुलासा हो सकता है। जी आज बड़ा मुद्दा वही है कि मंत्रिसभा का संप्राशन विस्तार होगा, ऐसा ही सुनाई में दे रहा है। शाम तक शायद कुछ इस तरह का खबर मिल सकता है कि नया मिनिस्टर जो लोग बागी है उन लोगों से कुछ आदमी को मिनिस्ट्री दिया जाएगा, या क्या होगा आज शाम को ही मालूम चलेगा। ऐसे माहौल में तृणमूल कांग्रेस का क्या एजेंडा होगा, क्या कर रहे हैं तृणमूल कांग्रेस के नेतागण? तृणमूल कांग्रेस तो पूरा आंख गड़ाए हुए है। बीजेपी का जो बागी नेता है जो माना जा रहा है, जैसे यहाँ पे बहुत बड़े लीडर्स का नाम आ रहा है, सुदीप राय बर्मन, वो पहले से ही उनका एक बागी रवैया रहा। उनका एक इस तरह से माना जा रहा है कि ये उनकी तरफ पूरा तृणमूल का अभी पूरा आंख है कि वो उनका मूवमेंट बहुत बड़ा मायने रखता है त्रिपुरा राजनीति में। वो अगर किधर भी मूव करता है तो उनके साथ बहुत बड़ा एक डेलीगेशन है जो उनका साथ चलने के लिए तैयार है। लेकिन कल जो मीटिंग हुआ है, हम लोग पूछे थे उनसे जो क्या आप ऐसा कुछ इच्छा है क्या तृणमूल के साथ जाने के लिए, लेकिन उन्होंने बोला है अभी तक फिलहाल ऐसा कुछ मतलब उन्होंने सोचा ही नहीं है। उनके साथ किसी ने इस तरह से बातचीत भी नहीं हुआ है। और अभी ये लोग जो भी कर रहे हैं उन लोगों का इच्छा है कि बीजेपी के साथ रह के ही बीजेपी में ही कुछ ऐसा हो जो उन लोगों का जो डिमांड है जो माना नहीं जा रहा है। वो लोग खुले बोल रहा है कि सरकार उन लोगों का डिमांड मान नहीं रहा है, तो उन लोगों का वही इच्छा है कि उन लोगों का बात सुने। और वो कल जो बड़ा मीटिंग हुआ है एक अगरतला में, वो बहुत बड़े जमावड़ा हुआ था, वो लोग वही कहना चाहते हैं कि हम लोगों का बात सुने। और ये चीज दिल्ली कैसे पहुंचे, उन लोगों का बात क्यों नहीं सुना जा रहा है, अंदर में क्या प्रॉब्लम चल रहा है, उसी चीज को वो लोग बातचीत के जरिए हल करना चाह रहे हैं। देखिए क्या होता है। अभी आज मीटिंग है,
6 दिन का उन लोगों का सांगठनिक मीटिंग है, जी। कुछ तो होगा त्रिपुरा में। जी काजल, 5 विधायकों के साथ आपकी बातचीत हुई, लेकिन मुख्यमंत्री बिप्लब देब का कुछ कहना है इस विषय पर? नहीं, उनका तो अभी तक कोई स्टेटमेंट आया नहीं। वो तो उनका हिसाब से वो जो जितना भी प्रोग्राम्स होता है, जो चीज बोलते हैं, उसमें वो इन लोगों का कोई चर्चा भी नहीं करता है, या सरकार में भी जो भी आदमी संगठन जो भी है ऐसा कुछ नहीं मिल रहा है। रिसेंटली कुछ दिन हुआ है, जैसे समझ लीजिए लास्ट 1 मंथ से कुछ ऐसा अभी जो सिचुएशन क्रिएट हुआ है, बागियों ने एक मीटिंग अरेंज कर लिया, वहां से आवाज उठना शुरू हुआ। ये ज्यादा दिन से शुरू नहीं हुआ है, लास्ट 1 मंथ से ऐसा धीरे धीरे शुरू हो रहा है। जी जी, बहुत बहुत शुक्रिया काजल ये सब जानकारी के लिए। और आम इतिम्य त्रिपुरा सांबादिक काजলৰ সৈতে কথা পাতিলোঁ। সবিস্তাৰে এই বিষয়ত বৰ্ণনাখিনি আগবঢ়ালে কি কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে তাত। আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে। নিশ্চয় আজিৰ দিনটোতেই হ'ব, আৰু আজি বিয়লি ভাগলৈকে বহুকেইটা ডাঙৰ আপডেট হয়তো সন্মুখলৈ আহিব পাৰে। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ বাকী আছে, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ।